নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ কাৰণে আৰু এখন আসাম টাইপ ঘৰৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই আছে, এইটো এটা আসাম টাইপ ঘৰৰ ড্ৰয়িং। আপোনালোকে চাই আছে, এইখন ঘৰত আছে আপোনাৰ 3টা বেডৰুম, তাৰপিছত আছে লিভিং ৰুম, তাৰপিছত কিচেন আৰু ডাইনিং, তাৰপিছত আছে টয়লেট বাথৰুম, সৰু এটা কৰিডৰ, আগফালে এটা সৰু এখন বাৰান্দা, তাৰপিছত পিছফালে আপোনালোকে চাইছে, পিছফালটো দেখাই দিওঁ। পিছফালে আৰু এখন বাৰান্দা, পিছৰ সাইড বেক সাইডটো এইটো, বেক সাইডৰ বাৰান্দাখন এইটো। তাৰপিছত আপোনালোকে এইটো হ'ল কিচেন, আপোনালোকে দেখা পালে কিচেন এইটো কিচেনটো। তাৰপিছত হ'ল কিচেনৰ লগত এইটো এটা বেডৰুম, আপোনালোকে দেখা পালে এইটো বেডৰুম। তাৰপিছত এইটো হ'ল কৰিডৰ, অলপ সৰু কৰিডৰ। তাৰপিছত ইয়া হ'ল বেডৰুমৰ পৰা এইটো হ'ল লেট্ৰিন বাথৰুম। আপোনালোকে দেখা পালে এইটো লেট্ৰিন বাথৰুম এটাচ হয় ইয়াৰ লগত, বেডৰুমৰ লগত। তাৰপিছত এইটো হ'ল ফ্ৰণ্টৰ সাইড, এইটো হ'ল ফ্ৰণ্টৰ সাইডটো এইটো। আপোনালোকক ধুনীয়াকৈ মই ভিডিঅ'টো কৰি দেখাই আছোঁ। তাৰপিছত এইটো হ'ল দুটা বেডৰুম, তাৰপিছত এইটো লিভিং ৰুম, তাৰপিছত এইটো বাৰান্দা। আপোনালোকে দেখা পালে এইটো যিটো ঘৰ আপোনালোকে চাই আছে, এইটো ঘৰৰ যিটো ভিতৰৰ ড্ৰয়িংটো, এইটো অলপ আনকমন ড্ৰয়িং হয়। আপোনালোকে বেক সাইডেও যেনেকৈ দেখিব, ফ্ৰণ্ট সাইডেও এনেকৈ দেখিব। আপোনালোকে যিটো এলিভেশ্যনত যিটো ফটো চাইছে, এইটোতো সেম ড্ৰয়িং এইটো হয়, ভিতৰৰ ৰুমৰ কণ্ডিশ্যন এইটো। আৰু আপুনি যদি ইয়াত এটা চাই, বহুতখিনি চিষ্টেম, সুবিধা থকা চিষ্টেম এখন ঘৰৰ ড্ৰয়িঙত আছে। এখন ড্ৰয়িং সদায় সাধাৰণ মানুহে বনাব নোৱাৰে। মই এই ড্ৰয়িংখন বনাওঁতে বহুত কষ্ট কৰিছোঁ, 3 দিনে কষ্ট কৰি এই ড্ৰয়িংখন বনাইছোঁ আপোনালোকৰ কাৰণে। মই আশা কৰোঁ আগত যিটো ভিডিঅ' মই দিছোঁ, সেই ভিডিঅ'টোতো আপোনালোকে বহুত মৰম দিছে আৰু বহুত আপোনালোকে চাইছে, বহুত শ্বেয়াৰো কৰিছে, বহুত ভাল কমেণ্টো আহিছে। মই আশা কৰোঁ এইটো ভিডিঅ'টো ভাল কমেণ্ট আহিব বুলি মই আশা কৰিছোঁ। আৰু বন্ধুসকল, আপোনালোকে এইটো ঘৰৰ যিটো আপোনাৰ ৰুমৰ চাইজবিলাক ধৰকচোন, ৰুমৰ জোখ মাপ গোটেইখিনি, কোনটো ৰুমৰ কিমান চাইজ, গোটেইখিনি মই ডিছক্ৰিপশ্যনত ধুনীয়াকৈ মই লিখি দিম। এইটো যে ধুনীয়াকৈ লিখা থাকিব। মোৰ যদি ইয়াত কোৱাটো কেতিয়াবা অলপ চলপ অসুবিধা হ'ব পাৰে, আপোনালোকে সেইটো মাইণ্ড কৰি নল'ব। যিটো ডিছক্ৰিপশ্যনত যিটো পাব, সেইটোহে মেইন থাকিব। ঘৰৰ জোখ মাপটো যিটো হেৰি থাকিব, এইটোহে মেইন থাকিব। মোৰ কোৱাটো অলপ ডিফাৰেঞ্চ হ'ব পাৰে, সেইটো কাৰণে আপোনালোকক কৈছোঁ। আপোনালোকে মানে ডিছক্ৰিপশ্যনত গৈ পেলাই মোৰ চেনেলৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গ'লে গোটেই জোখ মাপখিনি ধুনীয়াকৈ পাব। তাৰপিছত বন্ধুসকল, এইটো আপোনালোকৰ বেক সাইডটো এবাৰ মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে দেখা পালে এইটো হ'ল বেক সাইডটো, আপোনালোকক দেখাইছোঁ। এইটো বেক সাইডটো, এখন ঘৰৰ বেক সাইডটো এইটো ঘৰৰ এটা স্পেচিয়েলি এটা পিছফালৰ যিটো বাৰান্দাখন মই বনাইছোঁ, ইয়াৰ লগত বেক সাইডত যিটো বাৰান্দা থাকে, বাৰান্দাখন বহুত ধুনীয়া বাৰান্দা হয়। আপোনালোকে যিটো ইয়াত আছে গ্ৰিল লগাই দিব, এইটো চাইডে গ্ৰিল লগাই দিব, গ্ৰিল লগাই দি পেলাই আপোনালোকে ধুনীয়াকৈ ছেভ কৰি ল'ব। তাৰপিছত বহুত মানুহে মোক কৈ আছিলে এনেকুৱা টুপ কাটা টিনৰ আসাম টাইপ ঘৰৰ ড্ৰয়িং বনাবৰ কাৰণে। মই সেইটো কাৰণে আজি টুপ কাটা, যিটো আপোনালোকে যিটো এলিভেশ্যনত যিটো ফটো চাইছে, ইয়াৰ ফ্ৰণ্টৰ ডিজাইন যিটো, ইয়াৰ টিংটো হ'ল টুপ কাটা টিন হয়। আপোনালোকে দেখা পালে ইয়াত এই টিংটো টুপ কাটা টিঙৰ ড্ৰয়িং এইটো হয়। আৰু এই ড্ৰয়িংটো বহুত মজা লাগিছে, আপোনালোকে দেখা পাইছে। এইটো যিটো বেডৰুম, হল ৰুমৰ পৰা যিটো আপোনাৰ কৰিডৰ দি যিটো বেডৰুম পাইছে, এইটো বেডৰুম ধৰকচোন এটা ফেমিলি থকা মানুহে আপোনাৰ মাষ্টাৰ বেডৰুম বুলি এই বেডৰুমটো ইউজ কৰিব পাৰিব। ধৰকচোন কোনোবা ক'ব নোৱাৰিব ভিতৰত বেডৰুম আছে কি নাই। বস্তুটো অলপ বেলেগ চিষ্টেমত ড্ৰয়িংটো বনোৱা হৈছে আপোনালোকৰ কাৰণে, সুবিধাৰ কাৰণে। বহুত ভাল ড্ৰয়িং। আপোনালোকে মই আশা কৰোঁ যে এই ড্ৰয়িংটো আপোনালোকৰ তাত পচন্দ হ'ব বুলি মই আশা কৰিছোঁ। আৰু বন্ধুসকল, ভিডিঅ'টো অলপ শেষলৈকে চাব, তেতিয়াহ'লে এইটো ঘৰৰ গোটেইখিনি ডিটেইলছ আপোনালোকে গম পাব। কিমানখিনি ঘৰৰ খৰচা হ'ব, এইখন ঘৰখন বনালে কিমান টকা খৰচা হ'ব, মই গোটেইখিনি ডিছক্ৰিপশ্যনত লিখি দিম। মই পাৰিলে ইয়াতো অলপ চলপ আপোনাক কৈ দিম, আৰু গোটেইখিনি তাত পাব। আৰু বন্ধুসকল, এতিয়া আপোনালোকক মই এইখন ঘৰৰ যিটো আপোনাৰ ৰুমৰ চাইজবিলাক, এই স্ক্ৰীণত যিটো মোবাইলৰ যিটো স্ক্ৰীণ আছে, সেইটো স্ক্ৰীণত আপোনালোকে ডাইৰেক্ট মই দেখাই দি দিম। এই ঘৰখন বহলটো কিমান আছে, দীঘলটো কিমান আছে, আৰু কোনটো ৰুমৰ কিমান চাইজ, গোটেইখিনি আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব।
মোৰ কথাখিনি শুদ্ধকৈ ক'বৰ কাৰণে মই চেষ্টা কৰি আছোঁ। অলপ চলপ যদি ভুল হৈ যায় তেতিয়া আপোনালোকে মোৰ কথাখিনি অলপ ক্ষমা কৰি দিব। আৰু বন্ধুসকল, আমি ভিডিঅ'টো দেৰি নকৰি বলক আমি ইয়াৰ যিটো 2D মডেল আছে, ইয়াৰ 2D মডেলত গ'লেহে আমি এইখন ঘৰৰ গোটেইখিনি আপোনালোকক জোখ মাপখিনি ঘৰৰ আপোনালোকক দেখাব পাৰিম। আপোনালোকে এইখন ঘৰৰ জোখ মাপ চাই আপোনালোকে নিজৰ ঘৰখন আপোনালোকে বনাব পাৰিব। আৰু এটা কথা বন্ধুসকল, ধৰকচোন আপোনালোকে যদি এনেকুৱা সেম ড্ৰয়িং এখন আপোনালোকে যদি ভাবিছে মই এখন ঘৰ বনাম, আপোনালোকে ড্ৰয়িং বিচাৰি পোৱা নাই, আপোনালোকে নিজৰ মাটিখিনি কিমান দীঘল কিমান বহল গোটেইখিনি যদি মোক হোৱাটছআপত কৰি বা মোক কল কৰি মোক জনাই দিব পাৰে, মোৰ মাটিৰ জোখ মাপটো ইমানটো কিমান, আপোনালোকে মোৰ লগত যোগাযোগ কৰি আপোনালোকৰ পৰা এনেকুৱা সেম বা যিকোনো ড্ৰয়িং মোৰ পৰা আপোনালোকে এনেকুৱা 3D মডেলত আপোনালোকে বনাই ল'ব পাৰে। আপোনালোকে এক পইচা নোলোৱাকৈ মই ফ্ৰীত বনাই দিম, আপোনালোকক মই অৰ্ডাৰ কৰিছোঁ। আৰু বন্ধুসকল, আপোনালোকৰ সদায় ঘৰ এখন বনাব বহুত আশা কৰি ঘৰ এখন আপোনালোকে বনাই, এই ঘৰখন আপোনালোকে সদায় 3D মডেল বনাইহে আপোনালোকৰ ঘৰখন আপোনালোকে বনাব। 3D মডেল ঘৰখন বনালে কি হয়, আপোনালোকৰ যিকোনো ৰুমৰ চাইজবিলাক আপোনালোকৰ ৰুমৰ যিটো এইটো যেনেকৈ দেখা গৈছে, ইয়াৰ ড্ৰয়িংটো কিমান মজা লাগিছে। আপুনি 3D মডেলত আপোনালোকৰ নিজৰ ৰুমটো, কিটচেনৰ ছাইডটো যিটো বেডৰুমৰ ছাইড হয়, বাথৰুম হওক লিভিং ৰুম হওক, গোটেইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ ইয়াতে চাই পেলাই আপোনালোকৰ ঘৰখন আপোনালোকে বনালে আপোনালোকে একো ভুল নোহোৱাকৈ আপোনালোকে নিজৰ ঘৰখন আপোনালোকে বনাব পাৰিব। আৰু মিস্ত্ৰীও আপোনাৰ কিবা ভুল নোহোৱাকৈ মোৰ মিস্ত্ৰীয়ে বনাব পাৰিব। আমিও বহুতখিনি কাম কৰি আছোঁ, আমাৰো বহুত কাম চলি আছে। আমি নিজে আমিও কনষ্ট্ৰাকশ্যনৰ কাম কৰোঁ, আমি মিস্ত্ৰী হয়। সেইটো কাৰণে আপোনালোকক মই কৈ আছোঁ, মোৰো এতিয়া 5-6টা কাম চলি আছে, মই অলৰেডি কাম কৰি আছোঁ। এইটো কাৰণে কৈছোঁ আপোনালোকে 3D মডেল বনাই আপোনালোকে নিজৰ ঘৰখন বনালে আপোনালোকৰ একো অসুবিধা নাই। মোৰ পৰা এনেই ফ্ৰীত আপোনালোকে বনাই ল'ব পাৰিব 3D মডেলৰ ঘৰ। এতিয়া বলক ভিডিঅ'টো দেৰি নকৰি তেতিয়াহ'লে আমি 2D মডেলত গৈ পেলাই এইখন ঘৰৰ গোটেইখিনি জোখ মাপখিনি আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। আৰু বন্ধুসকল, এইটো যিটো ডিজাইন আছে, এই ডিজাইনত যিটো মোৰ থাম্বনেইলত যিটো ফটো লগা থাকিব, এইটো ঘৰৰ ডিজাইনটো সেইটো ফটোৱে হয়। এইটো হ'ল ভিতৰৰ ড্ৰয়িঙৰ ৰুমৰ চাইজৰ বিকেইটা, আৰু সেইটো হ'ল ফ্ৰণ্টৰ যিটো ডিজাইনটো ফটো, সেইটো এলিভেশ্যন যিটো আপোনাৰ এলিভেশ্যনৰ ফটোটো আছে, সেইটো ফটোটো আপোনাৰ মোৰ থাম্বনেইলত লগোৱা থাকিব। আৰু বন্ধুসকল, আৰু যদি মোৰ পৰা কিবা জানিব বিচাৰে, কিবা কিবি বুজিব বিচাৰে, মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা আপোনালোকে মোৰ কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কৰি পেলাই মোৰ লগত কথা পাতি পেলাই আপোনালোকে নিজৰ ঘৰখন ধুনীয়াকৈ বনাব পাৰে। এতিয়া দেৰি নকৰি বলক আমি এতিয়া 2D মডেল গৈ পেলাই আপোনালোকক ধুনীয়াকৈ আমাৰ এইখন ড্ৰয়িঙৰ জোখ মাপটো আপোনালোকক অলপ দেখাই দি আছোঁ, আপোনালোকে গম পাই যাব। অলপ সময় ৱেইট কৰক, আহি যাব, আহি আছে, আহি গ'ল। এইটো হ'ল এইখন ঘৰৰ 2D মডেল। 2D মডেল মানে এইখন ঘৰখন হ'ল আপোনাৰ ঘৰৰ জোখ মাপটো ইয়াতে থাকিব। আমি ঘৰখন তেতিয়া ৱাল চল উঠোৱা সজাই ধুনীয়াকৈ ৱাল উঠালে ঘৰটো কেনেকুৱা দেখিব, সেইটো আছিল 3D মডেল, এইটো হ'ল 2D মডেল। সেইটো ৱাল চল উঠোৱা আছিলে, এইটো ৱাল নাই, খালি জোখ মাপখিনি ঘৰৰ এইখিনি আছে। আৰু এইটোত এতিয়া মানে এইখিনিত মই প্ৰথমৰ পৰা আপোনালোকক কৈ যাওঁ। প্ৰথম আপোনাৰ ফাৰ্ষ্টত যিটো 2টা বেডৰুম আছে, এইটো 2টা বেডৰুমৰ পৰা আপোনালোকক দেখাই দি আছোঁ এই 2টা বেডৰুমৰ চাইজবিলাক কিমান। যথেষ্ট ডাঙৰ ডাঙৰ ৰুম হয়, আপোনালোকৰ একদম সুবিধা মতে মই এখন ঘৰ বনাইছোঁ। ফাৰ্ষ্টৰ বেডৰুমটো আপোনালোকক দেখাই আছোঁ, এইটো হ'ল ফাৰ্ষ্টৰ বেডৰুমটো। এইটো আপোনালোকে ভালদৰে চাব, আপোনালোকে ভালদৰে চালে গম পাব। ইয়া হ'ল আপোনাৰ 14 ফুট আছে, এইটো হ'ল বহলটো 14 ফুট। দেখা পালে ইয়াত ডাইৰেক্ট 14 ফুট দেখা গৈ আছে। এতিয়া আমি দীঘলটো কিমান আছে আপোনালোকক দেখাই আছোঁ। দীঘলটো আছে আপোনাৰ, এইটো অলপ মই ছাইড কৰি দিওঁ, তেতিয়াহ'লে খিৰিকীটো অলপ ছাইড কৰি দিলে তেতিয়াহ'লে এই জোখ মাপটো ওলাব। এইটো আছে আপোনাৰ 15 ফুট 1 ইঞ্চি আছে। আপোনালোকে 15 ফুট ৰাখিলেও কথা নাই, মই অলপ হেৰি হৈ গ'ল, এইটো কাৰণে 1 ইঞ্চি বাঢ়ি গ'ল। আপোনাক 15 ফুট ৰাখিব লাগে। এই ঘৰখনৰ চাইজ এই ৰুমটোৰ বেডৰুমটোৰ চাইজ হৈছে 15 ইনটু আপোনাৰ 14। আপোনালোকে দেখা পালে। তাৰপিছত নেক্সট বেডৰুমটো কিমান আছে আপোনালোক এইটো দেখাই দি আছোঁ।
নেক্সট এইফালে আছে 14 আৰু এইফালে আছে কিমান এইফালে আছে 15 এই দুটা বেডৰুমৰ সাইজ আপোনাৰ একেই এটো দেখা পালে 15 যেটো ফাৰ্ষ্টত যি দুটা বেডৰুম আছে এই দুটাৰ বেডৰুমৰ সাইজ একেই 14 * 15 আপোনালোকে ভালকে বুজি ল'ব নহলে মই সিৰিয়াল হিচাপে মোৰ ডিসক্ৰিপচনত লিখি দিম মই বাৰে বাৰে কৈছো আপোনালোকে তাৰ পৰা চাই ল'ব তাৰপিছত নেক্সট বেডৰুমটো যেটো আছে যেটো মাস্টাৰ বেডৰুম আপোনালোকে এটাচ লেট্ৰিন বাথৰুমৰ লগত আছে এটো আপোনালোকে দেখা পালে এটো বেডৰুমৰ সাইজটো কিমান কৈছো আপোনাক অলপ সময় ৱেট কৰক মই ওলাই আছো এটো বেডৰুমৰ সাইজটো কিমান আছে আপোনালোকে নিজে গম পাই যাব মই ইয়াত ডাইৰেক্ট আপোনালোকক স্ক্ৰিনত দেখাই দিম আপোনালোকে গম পাই যাব এটো মাস্টাৰ বেডৰুমৰ সাইজ আপোনাৰ আছে এটো মাস্টাৰ বেডৰুমৰ সাইজ আছে আপোনাৰ 14 * ৰব এফালে ডাবল হৈছে কাৰণে বস্তুটো দেখা পোৱা নাই অলপ সময় ৱেট কৰক মই আপোনালোকে দেখাই দিছো মাস্টাৰ বেডৰুমৰ সাইজটো কিমান আছে মাস্টাৰ বেডৰুমৰ সাইজটো আছে আপোনাৰ 13 * 14 ইয়া দেখা পালে আপোনালোকে এটো হল আপোনাৰ 13 এফালে আছে 14 এটো 14 এটো 25 ফুট 9 ইঞ্চি যেটো আছে এটো আপোনাৰ পিছফালৰ যেটো বাৰান্দাখন আছে বাৰান্দা সাইজটো হল এটো 25 ফুট 9 ইঞ্চি আৰু যেটো 14 ফুট সাইজ আছে এটো হল আপোনাৰ এটো বেডৰুমৰ হয় তাৰ পিছত বন্ধুসকল যেটো আপোনাৰ এটো গম পালে আৰু এটো ঘৰৰ মই আপোনালোকক বহুতখিনি কথা ক'বলৈ আছে ধৰকচোন যেটো আপোনাৰ সৰু কৰিডৰটো আপোনালোকে চাইছে এটো সৰু কৰিডৰটো এই কৰিডৰটো আপোনালোকে 4 ফুটৰ তলত নিদিব মই সদায় কৈ থাকো বহুত মানুহে এই ভুলটো কৰি থাকে কৰিডৰটো 3 ফুট বনাই দিয়ে 3.5 ফুট বনাই দিয়ে আপোনালোকে 4 ফুটৰ তলত এই কৰিডৰটো আপোনালোকে নবনাব আমি সদায় 4 ফুট বনাও বা 4.5 ফুট আপোনালোকে বনাব পাৰে মিডিয়াম জোখৰ আছে আপোনালোকে 4 ফুট ইয়া দেখা পালে মই আপোনালোকক দেখাই দিছো ইয়াতো মই 4 ফুটে দিছো এইটো 4 ফুট মই 4 ফুটে দিছো ইয়াত এটো কাৰণে আপোনালোকে 4 ফুটৰ তলত কৰিডৰটো আপোনালোকে কেতিয়া নবনাব এতিয়া আমাৰ আছে কিচেনটো কিমান আছে মেইন হল কিচেনটো কিমান ডাঙৰ আৰু কিমান কি মই ধুনিয়াকে আপোনালোকক কৈ আছো কিচেনটো কিমান বহল কিমান ডাঙৰ এটো হল কিচেন আপোনালোকে দেখা পালে এটো কিচেন হয় তাৰ পিছত কিচেনৰ দীঘলটো কিমান প্ৰথম দেখাই আছো আপোনালোকক দীঘলটো হৈছে আপোনাৰ 20 ফুট 3 ইঞ্চি আপোনালোকে দেখা পালে এটো আপোনাৰ কিচেন আৰু ডাইনিং এক লগত দিয়া হৈছে এটো কাৰণে 20 ফুট 3 ইঞ্চি দিছো যাতে দুটা বনালে ধৰকচোন 10 ফুট হলে সৰু হৈ যাব এটো কাৰণে 20 ফুট 3 ইঞ্চি এক লগত দিছো আপোনালোকে বহুত ডাঙৰ হ'ব দেখাত ভাল লাগিব বস্তু সিস্টেমেটিক হ'ব মাজত এটা ওয়াল দিলে ওয়ালটো বেকাৰ খৰচা এটা বাঢ়ি যাব এটো কাৰণে এক লগত দি দিছো আপোনালোকৰ বস্তুটো ধুনিয়া হৈ গৈছে কিচেন আৰু ডাইনিং এক লগত হৈ গল এটো হল 20 ফুট 3 ইঞ্চি আৰু ইফালে কিমান আছে আপোনালোকক দেখাই আছো ইফালে আছে আপোনাৰ 13 ফুট 7 ইঞ্চি ইয়া দেখা পালে আপোনালোকে জুম কৰি স্ক্ৰিনত ডাইৰেক্ট দেখাই দি আছো যাতে আপোনালোকৰ কিবা কনফিউজন নহয় আৰু যদি কিবা কনফিউজন হয় মোক ডাইৰেক্ট কল কৰিব পাৰে আপোনাক কল কৰি আপুনি সুধিব পাৰে যিকিনো দৰকাৰক মোক কল কৰিব পাৰে মোক এনি টাইম আপোনালোকে পাব যিকিনো যেটো টাইমতে মোক কল কৰে আপোনালোকে পাই পেলে আপোনালোকৰ কিবা কনফিউজন থাকিলে মোক সুধিব পাৰে এতিয়া গম পালে কিচেনটো হল 20 ফুট 3 ইঞ্চি আৰু হল 13 ফুট 7 ইঞ্চি কিচেনৰ সাইজটো যেটো এখন যথেষ্ট ডাঙৰ হয় বহুত ধুনিয়া ডাঙৰ হয় এতিয়া আহি গল আমাৰ যেটো আপোনাৰ লিভিং ৰুমটো এটো বহুত ডাঙৰ লিভিং ৰুম হয় আপোনালোকে ইচ্ছা কৰিলে ইয়াত ডাবল সুপাৰ সিট থব পাৰিব আৰু ধুনিয়াকৈ লিভিং ৰুমটো আপোনালোক সজাব পাৰিব লিভিং ৰুমটো সাইজটো আছে আপোনাক দেখাই দিছো বহুত ধুনিয়া সাইজ হয় আপোনালোকে লিভিং ৰুমৰ সাইজটো এখন লিভিং ৰুমৰ সাইজ আছে আপোনাৰ 20 ফুট 8 ইঞ্চি আছে আপোনালোকে দেখা পালে এটো 20 ফুট 8 ইঞ্চি লিভিং ৰুমৰ সাইজটো এটো দীঘলটো এতিয়া আমাৰ ইয়াত এটা বস্তু এটা ডিলিট হৈ গল আমি বিন্দু এটা এই বিন্দুটো আমি লগাই লওঁ অলপ সময় হেৰি কৰক এইটো বিন্দুটো লগাই লওঁ হৈ গল এতিয়া আপোনালোকে গম পালে 20 ফুট কিমান আছিল মই পাহৰিছো ৰব আকৌ কৈ আছো 20 ফুট 8 ইঞ্চি আৰু আপোনাৰ ইফালে আছে এফালে কিমান আপোনালোকে জনাইছো ৰব এটো গুটেটো মিলাই লৈ আপোনাৰ কিমান আছে না 25 ফুট আছে ডাইৰেক্ট এটো দেখা পালে আপোনালোকে এটো আছে 25 ফুট এফালে 20 ফুট 8 ইঞ্চি আৰু এফালে হল 25 ফুট আপোনালোকে এই লিভিং ৰুমৰ সাইজটো
আপোনালোকে 20 ফুট আৰু 25 ফুট কিমান ডাঙৰ এটা ৰুম আপোনালোকে গম পালে এইটোৰ ভিতৰত আপোনাৰ লিভিং ৰুমটো তাৰপিছত আমাৰ যিটো আগফালৰ বাৰান্দাখন আছে এইটো আছে 8 × 12 মই ডাইৰেক্ট কৰিছোঁ এইখিনি মানে এইটো কথালে মানে ৱালটো মই হেৰি কৰিছোঁ কাৰণে কম নোপোৱা যায় এইটো মই হিচাপটো মনত ৰাখিছোঁ এইটো যিটো আগফালৰ সৰু বাৰান্দাখন আছে এইটো এইফালে আছে 12 আৰু এইফালে আছে 8 এইটো সৰু বাৰান্দা যিটো আপোনালোকে যিটো আপুনি এলিভেশ্যনত যিটো ফটো যিখন চাইছে সেইখন ফটোৰ যিটো ডিজাইনটো আগফালৰ সেইটো ডিজাইনটো এইটো আৰু পিছফালৰ বাৰান্দাখন আমি ধুনীয়াকৈ বনাই দিছোঁ আপোনালোকে গম পালে এইটো হ'ল ইয়াৰ ড্ৰয়িংটো আৰু বন্ধুসকল মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু মই আশা কৰোঁ ইয়াতকৈ ভাল ভিডিঅ' যাতে আপোনালোকক দিব পাৰোঁ যাতে আপোনালোকৰ ভালৰ কাৰণে আপোনালোকক